মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো আজি মই প্ৰথম খবৰতে এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ খালি হৈ থকা একাউণ্টৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10000 টকা এতিয়া আপোনাৰ একাউণ্ট শূন্য বেলেন্স হলেও এটিএমৰ পৰা উলিয়াব পাৰিব 10000 টকা পকেটত এটকাও নাথাকিলেও চিন্তাৰ কাৰণ নাই আপুনি খালি হৈ থকা একাউণ্টৰ পৰা উলিয়াব পাৰিব 10000 টকা ওভাৰড্ৰাফট সুবিধা থাকিলে আপুনি লাভ কৰিব 10000 টকা যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা খালি একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই যিকোনো এটিএমৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10000 টকা ওভাৰড্ৰাফট সুবিধা লবলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব জনধন একাউণ্ট থকা লোকৰ ধন শূন্য হৈ থাকিলেও লাভ কৰিব এই সুবিধা পিছত আপুনি এই ধন ৰাশি সুদসহ ঘূৰাই দিব লাগিব বেংকত আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ বিনামূলীয়া চিলাই মেচিন কিনাৰ বাবে ধন দিব চৰকাৰে এই আঁচনিৰ বাবে প্ৰথমে চৰকাৰে আপোনাক দিব চিলাইৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আপোনাক চৰকাৰে দিব ধন চিলাই মেচিনৰ বাবে 15000 টকা দিব আপোনাক চৰকাৰে বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা লাখ লাখ মহিলাই চিলাই মেচিন ক্ৰয়ৰ বাবে কৰিব লাগিব এই কেইটা কাম চিলাই মেচিন পাবৰ বাবে নিজকে প্ৰথমতে দৰ্জী হিচাপে প্ৰমাণ কৰিব লাগিব আৰু তাৰ বাবে আপুনি ল'ব লাগিব প্ৰশিক্ষণ আবেদন কৰাৰ প্ৰক্ৰিয়াও একেবাৰে সহজ সমীপতে থকা সিএসসি কেন্দ্ৰলৈ গৈ এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আবেদন কৰাৰ পিছতে আপোনাৰ প্ৰশিক্ষণ আৰম্ভ হ'ব আপোনাক প্ৰশিক্ষণৰ সময়ত প্ৰতিদিনে চৰকাৰে দিব 500 টকা প্ৰশিক্ষণ অন্ত পৰাৰ পিছত সামগ্ৰী কিনাৰ বাবে দিব 1500 টকা বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটলৈ গৈ পৰীক্ষা কৰক সমস্ত তথ্য আৰু বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটটো হৈছে pmvishwakarma.gov.in সমগ্ৰ ৰাজ্যবাসীলৈ 11টা বিষয় ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা মাহৰ 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন অক্টোবৰ মাহৰ পৰা ছাত্ৰীসকলৰ বেংক একাউণ্টত সোমাব নিযুত মাইনাৰ ধন আৰু লগতে নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন কৰা হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দালি চেনি আৰু নিমখ মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীসকলে পাব প্ৰতি মাহে 300 টকাকৈ অহা বছৰৰ জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকাৰ ৰাজসাহায্য সহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব 1500 টকা অনাগত ছমাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ 10ম শ্ৰেণী উত্তীৰ্ণ মুখ্যমন্ত্ৰীগৰাকী কোন ডক্টৰেট ডিগ্ৰী থকা দেশৰ একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনহাতে 10ম শ্ৰেণী উত্তীৰ্ণ মুখ্যমন্ত্ৰী হৈছে মহাৰাষ্ট্ৰৰ একনাথ সিন্ধে দেশৰ 30 গৰাকী মুখ্যমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা প্ৰকাশ এডিআৰৰ নিৰ্বাচনী শপতনামাৰ ভিত্তিত ৰাজহুৱা কৰা হৈছে শিক্ষাগত অৰ্হতা এডিআৰৰ প্ৰতিবেদন মতে 37% মুখ্যমন্ত্ৰীৰ আছে স্নাতক ডিগ্ৰী 14% গ্ৰেজুৱেট প্ৰফেচনেল আৰু 30% আছে স্নাতকোত্তৰ ডিগ্ৰী ছত্তীশগড় মেঘালয় ত্ৰিপুৰা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আছে স্নাতকোত্তৰ ডিগ্ৰী ৰাজস্থান উত্তৰাখণ্ড পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰো আছে স্নাতকোত্তৰ ডিগ্ৰী আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান দ্বাদশ শ্ৰেণী উত্তীৰ্ণ